গতিকে যদি জীৱনত সম্ভৱ হয় সেই পৰৰ উপকাৰটো যেনেদৰে যাৰ যেনেকৈ মিলিছে কৰিব লাগে। ইয়াৰ দান পাত্ৰত দক্ষিণাটো নিদি এতিয়া বিৰোধা ভাৱত নাভাবিব, বুলিব এইজনে একদম আমাৰ নামঘৰ চামঘৰত দান দক্ষিণা দিয়াৰ কথা বিৰোধিতা কৈছে। একো নাই কৰা, দি থাকক, তেনেকৈতো সমাজখন চলিব ন। কিন্তু লগতে অকণমান মনুষ্যৰ সেৱাৰ নিমিত্তেও তাক প্ৰয়োগ কৰাটো প্ৰয়োজন, হয়নে? আমাৰ ইগ'টো নহ'লে ইমান লাগি থাকে ন, আমি গামলা এটা দিলেও নিজৰ নামটো লাগিব, হয় নহয়? গামলাটোত যদি নামটো লিখি দিয়ে নহয়, গামলা বাদ দিয়ক, চিঠিখনতো যদি নামটো নাথাকে, মোৰ নাম নিদিলে পায়, মই নাযাওঁ। আমাৰ নামটো চিঠিখনতো লাগে, গামলাটোতো লাগে, কিছুমানতো ঘটিটোতো লিখি দিয়ে নামঘৰলৈ দিয়া। এইটো বেয়া কথা। শিৱসাগৰখনলৈ চাওকচোন, এই শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, এই যে বনাই থৈ গ'ল ৰজাসকলে, স্বৰ্গদেৱে নিজে লিখি থৈ গৈছিল নি মই বনাইছোঁ বুলি? পিছত ইতিহাসৰ গৱেষণা কৰিলেহে গম পোৱা গৈছে কোনজনৰ দিনত কোনে বনাইছিল বুলি, হয় নহয়? ইমান ডাঙৰ ডাঙৰ কাম কৰি থৈ যোৱাসকলে নিজৰ নামটো লিখি থৈ নগ'ল, তেতিয়াহ'লে আকৌ মোৰ ঘটিটোত, লোটাটোত, গামলাটোত নামটো কিয় লাগিছে? এই কথাটো কিয় কোৱা হৈছে? অন্য ক্ষেত্ৰৰ কথাটো বেলেগ, কিন্তু যেতিয়া আমি ধৰ্মৰ নামত কিবা এটা দিওঁ ন, তাৰ নামটো নালাগে, হয়নে? ঈশ্বৰৰ নামত যেতিয়া অৰ্পণ কৰিছোঁ, তেওঁ গ্ৰহণ কৰিলেই হ'ল, তাত আকৌ নামটো কিয় লাগে? নহ'লে ধৰ্ম কৰি থাকিলোঁ। আগতে চাবচোন, যেতিয়া আপোনাৰ কেনেবাকৈ মঠ মন্দিৰবিলাকত চুৰ ডকাইত হৈছিল, এসপ্তাহৰ পিছতে শুনিবলৈ পোৱা গৈছিলে আমুক নামঘৰ, আমুক মন্দিৰৰ পৰা বোলে কাঁহৰ বাতি, সোণৰ ফুল চুৰ কৰিলে, চুৰটো বোলে ধৰা পৰিলে নহয়, এই তেজ বমি কৰি মৰিলে। একদম খোলাকৈ কৈছে, তেনেকুৱা প্ৰমাণ আছিলে। তেজ বমি কৰি বা মূৰ ঘূৰাই কিবা এটা হৈ মানুহ মৰি যায়। আজিকালি চব লুটি নিয়ক, একোৱেই নহয়। কিয় নহয় জানেনে? কিজানি সেই নিয়াজনে চাগে বেছিকৈ বিশ্বাসতহে আহিছে। মই কৈ থকা জনে, নিয়াজনে চাগে আগদিনা ধুনীয়াকৈ সহায় সপোৰা দিলে যে প্ৰভু উপায় নাই আৰু চলিবলৈ, তোমাৰ ইয়াৰ পৰাই নিম আৰু দুখ দাইন ধৰিবা। ঈশ্বৰে তেতিয়াও ভাবে চাগে, বেচাৰা তইটোতো মানিছ মই ইয়াত আছোঁ বুলি, নহ'লে সেইজনেচোন মই আমুক বনাই দিলোঁ, মই তমুক দিলোঁ, মইকেহে আছে, মোক গুৰুত্ব এটা দিয়াই নাই, গতিকে বোপা যা, তোকহে মহিমা দেখুৱাম যে মইহে আছোঁ। ক'ব কি বিচৰা হৈছে, কলি যুগত ধৰ্মৰ কোনো অভাৱ নাই। এইটো দ্বাদশৰে একটা উক্তি, দান পুণ্যে কৰিলে মুহুৰ হৈব খ্যাতি। সত্যত এটা দাপৰতকৈও কলিত এতিয়া দান পুণ্যৰ সংখ্যা বেছি। মানুহে বহুত ধৰ্ম কৰ্ম কৰে, কিন্তু কি এনেকৈ কৰে? দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি, হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি। আমি অকণমান ক্ৰিটিকেলি ইগ'টো ছেটিছফাই কৰোঁ। কেনেকৈ? এইখন বোলে কোনে কৰিছে? প্ৰভু এইখনেই অধমেই কৰিছে, বুজিছেনে? অধম বুলিও কৈছোঁ, কিন্তু ক্ৰেডিটটোও লৈছোঁ, হয়নে? ক্ৰেডিটটো ল'ব লাগে, কিন্তু ঈশ্বৰৰ সন্মুখত নহয়, হয়নে নহয়?